নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ এই দুয়োটা টিমৰ পাক চক্ৰত সোমাই পৰিছে ভাৰতীয় ক্ৰিকেট টিম। সুপাৰ 8ৰ পৰা সেমিফাইনেল পোৱাৰ ক্ষেত্ৰত এই দুয়োটা টিমৰ ফলাফলৰ ওপৰত বহুত নিৰ্ভৰ কৰিব ভাৰতীয় ক্ৰিকেট টিম, কাৰণ প্ৰথমখন দক্ষিণ আফ্ৰিকাৰ লগত বেয়াকৈ হৰাৰ পাছত এইখিনি ইকুৱেশ্যন আহি পৰিছে। আমি ইতিমধ্যে ইকুৱেশ্যনৰ ওপৰত এটা ভিডিঅ'ত আলোচনা কৰিলোঁ কেনেকৈ ভাৰত আগলৈ যাব পাৰিব, কিদৰে সাউথ আফ্ৰিকাৰ ওপৰত নিৰ্ভৰ কৰিব, সাউথ আফ্ৰিকা গোটেইখিনি মেচ জিকিলে ভাল ইণ্ডিয়াৰ কাৰণে, সেইখিনি আমি অলৰেডি আলোচনা কৰিছোঁ। আৰু ইণ্ডিয়া নেক্সট দুখন খেল জিকিব লাগিব, সেইখিনি কথা আমি আলোচনা কৰিলোঁ। চ' এতিয়া আমি এটা কথা তাত আলোচনা কৰা নাছিলোঁ যে সাউথ আফ্ৰিকা যদি ৱেষ্ট ইণ্ডিজৰ লগত হাৰি যায় তেতিয়া কি হ'ব পাৰে। ৱেষ্ট ইণ্ডিজে যদি গোটেইকেইখন জিকি যায়, চ' মানে ইণ্ডিয়াৰ লগত হাৰি ৱেষ্ট ইণ্ডিজে যদি বাকী দুখন জিকে, এখনটো জিকিলে আৰু এখন জিকে যদি সাউথ আফ্ৰিকাৰ লগত যদি জিকি যায় তেতিয়া কি হ'ব। ইণ্ডিয়াৰ লগত যেনিবা ৱেষ্ট ইণ্ডিজ হাৰিলে, দেন সাউথ আফ্ৰিকাৰ লগত জিকি গ'ল, তেতিয়া কি হ'ব, তেনেকুৱাও এটা কথা থাকে। সেইখিনি কথা আজি আমি আলোচনা কৰিম। চ' সেইটো এটা ইকুৱেশ্যনৰ কথা, এইটো ভিডিঅ' ইকুৱেশ্যনৰ ওপৰত আহিব। চ' যদি ৱেষ্ট ইণ্ডিজে দুইখন খেল হাৰে, ধৰক ভাৰতৰ লগতো হাৰিলে, তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ লগতো হাৰিলে, এতিয়া তেওঁলোকৰ ৱেষ্ট ইণ্ডিজৰ টিমটো ভাৰতৰ লগত এখন আছে, দক্ষিণ আফ্ৰিকাৰ লগত এখন আছে। গতিকে এই দুয়োখন খেল যদি ৱেষ্ট ইণ্ডিজে হাৰি যায় তেতিয়া তেওঁলোক 2 পইণ্টত ৰখি যাব। তেওঁলোকে জিম্বাবৱে ঘূৰাই এখনত 2 পইণ্ট লৈ এতিয়া আছে। তেওঁলোকে যদি নেক্সট দুইখন খেল হাৰিবলৈ হয় ৱেষ্ট ইণ্ডিজৰ টিমটোৱে সাউথ আফ্ৰিকাৰ লগত আৰু ইণ্ডিয়াৰ লগত, তেতিয়া তেওঁলোক 2 পইণ্টত ৰৈ যাব আৰু বাহিৰ হৈ যাব, চিধা বাহিৰ হৈ যাব, তাত কোনো খেল নাই। আৰু তেতিয়া কি হ'ব, তেতিয়া সাধাৰণতে ইণ্ডিয়া আৰু সাউথ আফ্ৰিকা আগলৈ কোৱালিফাই কৰি গুচি যাব, ইণ্ডিয়াই নেক্সট দুখন জিকিলে সাউথ আফ্ৰিকাৰ লগত। আৰু এটা ইকুৱেশ্যন আছে, তেতিয়া যদি সাউথ আফ্ৰিকা হাৰি যায় ৱেষ্ট ইণ্ডিজৰ লগত, এইটো এটা বেলেগ ইকুৱেশ্যন, এইটো আমাৰ দৃষ্টিগোচৰ হৈছে। যদি সাউথ আফ্ৰিকা ৱেষ্ট ইণ্ডিজৰ লগত হাৰি যায়, জিম্বাবৱেৰ লগত তেওঁলোক জিকিব বুলি ধৰিলোঁ যেনিবা আমি, ৱেষ্ট ইণ্ডিজৰ লগত খেলখন তেওঁলোক হাৰি গ'ল, তেতিয়া কি হ'ব, তেতিয়া তেওঁলোকৰো 4 পইণ্ট হ'ল, ৱেষ্ট ইণ্ডিজৰো 4 পইণ্ট হ'ল, ভাৰতৰো ধৰি লওক দুইখন খেল জিকি ভাৰতে ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবৱে ঘৰুৱাই তেওঁলোকে 4 পইণ্টত ৰৈ গ'ল, 3টা টিমৰ তেতিয়া 4 পইণ্ট হৈ যাব। তেতিয়া কেনেধৰণে সাধাৰণতে কোৱালিফাই কৰিব ইণ্ডিয়াই, সেইটো এটা কথা আহি পৰিব। চ' তেতিয়া নেট ৰান ৰেটৰ কথা আহি পৰিব। যদি ৱেষ্ট ইণ্ডিজৰ হাতত সাউথ আফ্ৰিকা হাৰি যায় আৰু ইণ্ডিয়া নিজৰ দুখন খেল জিকি যায়, তেতিয়া 4 পইণ্টত যদি 3টা টিম ৰৈ যায়, তেনেকুৱা ক্ষেত্ৰত কি হ'ব, তেনেকুৱা ক্ষেত্ৰত নেট ৰান ৰেটৰ কথাটো আহি পৰিব। আৰু ইণ্ডিয়াৰ নেট ৰান ৰেটটো এতিয়া কেনেকৈ ইম্প্ৰুভ কৰিব। চ' ইয়াতো এটা ইকুৱেশ্যন আছে, ইণ্ডিয়াৰ যিটো নেট ৰান ৰেট বৰ্তমান সময়ত মাইনাছত আছে, এইটো আপ কৰিবলৈ হ'লে ইণ্ডিয়াই যদি নেট ৰান ৰেটৰ ক্ষেত্ৰত গ্ৰুপটোৰ টপ হ'ব বিচাৰে, নেট ৰান ৰেট আটাইতকৈ ভাল কৰিব বিচাৰে, তেতিয়া কি কৰিব লাগিব। যদি ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ যিটো স্ক'ৰ, ৱেষ্ট ইণ্ডিজৰ যিটো নেট ৰান ৰেট, ইমান বহুত বৃহৎ নেট ৰান ৰেট আছে তেওঁলোকৰ, সেই নেট ৰান ৰেটটোক পাৰ কৰিবৰ কাৰণে মোৰ হাতত খবৰ পৰা অনুসৰি 183 ৰানৰ মাৰ্জিনত এখন খেল জিকিব লাগিব বৰ্তমান সময়ত। 183 ৰানৰ মাৰ্জিনত যদি ভাৰতে এখন খেল জিকে, জিম্বাবৱেৰ লগতে জিকক বা ৱেষ্ট ইণ্ডিজৰ লগতে জিকক, ভাৰতে এখন খেল যদি 183 ৰানৰ মাৰ্জিনত জিকে, কিমান 183 ৰানৰ মাৰ্জিন বহুত বৃহৎ মাৰ্জিন, আৰু ইমান পচিবল নহয়, তেতিয়াহে সাধাৰণতে ৱেষ্ট ইণ্ডিজৰ যিটো নেট ৰান ৰেট NRR সেইটোক পিছ পেলাব পাৰে। গতিকে এইটো ইমান সম্ভৱ নিচিনা নালাগে। আৰু এটা কেছ আছে, যদি 3টা টিমৰ পইণ্ট সমান হৈ যায়, 4 পইণ্টত ৰখি যায়, তেতিয়া ইণ্ডিয়াই ছেকেণ্ড পজিশ্যনতো নেট ৰান ৰেট লৈ পেলাই কোৱালিফাই কৰিব পাৰে। তেনেকুৱা ক্ষেত্ৰত এতিয়া ছেকেণ্ড পজিশ্যনৰ নেট ৰান ৰেটত কোন আছে, সাউথ আফ্ৰিকা আছে। সাউথ আফ্ৰিকাৰ যিটো নেট ৰান ৰেট, সেই নেট ৰান ৰেটটো ইণ্ডিয়াই পিছ পেলাবৰ কাৰণে কোনোবা এটা টিমক 105 ৰানৰ পৰা 110 ৰানৰ ভিতৰত হৰুৱাব লাগিব, 105 to 110। বাকী মই কিমান অভাৰত চেছ কৰিব লাগিব এইটো কথা কোৱা নাই, কিমান ৰানৰ ব্যৱধানত হৰুৱাব লাগিব এইটো কথা কৈছোঁ। চেছ কৰিবলৈ আপোনাৰ ধৰক 10-12 অভাৰ এনেকুৱা ধৰণৰ ভিতৰত যদি চেছ কৰি দিব পাৰে ইণ্ডিয়াৰ টাৰ্গেটবিলাক 12-13 অভাৰৰ ভিতৰত, তেতিয়া কিবা এটা কথা থাকিব পাৰে। কিন্তু মই এতিয়া ৰানৰ ক্ষেত্ৰত কৈছোঁ, ৱেষ্ট ইণ্ডিজৰ নেট ৰান ৰেটটো পিছ পেলাবলৈ ভাৰতে 183 ৰানৰ মাৰ্জিনত এখন মেচ জিকিব লাগিব। আৰু লগতে সাউথ আফ্ৰিকাৰ যিটো নেট ৰান ৰেট, সেইটো পিছ পেলাই যদি দ্বিতীয় স্থানত নেট ৰান ৰেটৰ ক্ষেত্ৰত থাকিব বিচাৰে, তেতিয়া 105 বা 110 ৰানৰ মাৰ্জিনত জিকিব পাৰিব। কিন্তু 105-110 ৰানৰ মাৰ্জিনটো অকণমান কৰিব পাৰিব নিচিনা লাগে, মানে অকণমান সম্ভৱ হয় নিচিনা লাগে যদিও 183 ৰানৰ মাৰ্জিনটো কিন্তু T20 ক্ৰিকেটত এইটো ইমান ইজি নহয় বা সহজ নহ'ব, সেইটো অসম্ভৱ। কিন্তু 105 বা 110ৰ কিন্তু মাৰ্জিনটো জিকিব পাৰে। গতিকে নেট ৰান ৰেটৰ খেলটো এনেকুৱা হ'ব কথাটো। চ' 3টা টিমৰ যদি 4 পইণ্টত ৰখি যায়, ৱেষ্ট ইণ্ডিজো 4 পইণ্টত ৰ'ল, সাউথ আফ্ৰিকাও 4 পইণ্টত ৰ'ল, ইণ্ডিয়াও যদি 4 পইণ্টত ৰখি যায় নিজৰ দুইখন খেল জিকি, আৰু সেইফালে ৱেষ্ট ইণ্ডিজ যদি সাউথ আফ্ৰিকাৰ লগত জিকি যায়, 4 পইণ্ট হৈ যায়, ইণ্ডিয়াৰ লগত হাৰি যায়, আৰু সাউথ আফ্ৰিকাও যদি নেক্সটখন এখন জিকি আছে আৰু এখন যদি 4 পইণ্টত ৰখি যায়, সেই স্থিতিটো মই কথা কৈছোঁ, তেতিয়া নেট ৰান ৰেটৰ অলপ কথা আহি যাব। আৰু সেই নেট ৰান ৰেটৰ কথা আহিলেই কোনে খেলবিলাক 12 অভাৰত জিকিছে, 10 অভাৰত জিকিছে, কোনে খেলবিলাক 105 ৰান 110 ৰানত জিকিছে, এনেকুৱা ধৰণৰ কথাবিলাক তেতিয়া আহি যাব। চ'
নেট ৰান ৰেটটো ভাল কৰাৰ ক্ষেত্ৰত ইণ্ডিয়াৰ হাতত 2খনেই মেচ আছে, ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবুৱে। ৱেষ্ট ইণ্ডিজৰ কিন্তু এতিয়া আপোনালোকে দেখিছে জঘন্য খেল এটা দিছে জিম্বাবুৱেৰ লগত, কিন্তু ক'ব নোৱাৰি এইটো কিন্তু চোকাৰ্ছ ৱেষ্ট ইণ্ডিজো হয়, কেতিয়াবা বৰ বেলেগ ধৰণে চোক কৰি যায় তেওঁলোকৰ টিমটো। এই টিমটো ৱেষ্ট ইণ্ডিজৰ টিমটোৱে কোনোবা দিনা 200 মৰাও আপোনালোকে দেখিবলৈ পাব, কোনোবা দিনা কিন্তু 90-100 ৰানত অল উইকেট হোৱাও আপোনালোকে দেখিবলৈ পাব এইটো টিমক, ৱেষ্ট ইণ্ডিজৰ টিমটোক, যদি অকণমান ভাল প্ৰদৰ্শন কৰে ইণ্ডিয়াৰ বলাৰবিলাকে। জিম্বাবুৱে টিমটোকো সেইটো দমন ইণ্ডিয়াই কৰিব পাৰিব, নোৱাৰা নহয়। যদি ইণ্ডিয়াই 200-220ৰ টাৰ্গেট দি বা 200+ টাৰ্গেট দি যদি 95 ৰান মানত অল আউট কৰি দিয়ে, এনেকুৱা ধৰণৰ কথাবিলাক আগতে হৈছে। মই এতিয়া কৈ থাকিলে আপোনালোকে এইবিলাক মানে কি আৰু অবান্তৰ কথা বুলি ভাবিব পাৰে, কিছুমানে কমেণ্ট কৰিব পাৰে অবান্তৰ কথা বুলি, কিন্তু মই যিটো মানে এটা আশা থাকে ন, সেই আশাৰ কিৰণ থাকে, সেইটো কথাহে মই আলোচনা কৰিছোঁ যে কি হ'ব পাৰে ন, কথাটো তেনেকুৱা হয়। গতিকে 110, 110 ৰান, 115 ৰানৰ ভিতৰত মানে মাৰ্জিনত জিকাটো হ'ব পাৰে, এইটো অসম্ভৱ নহয়। আপুনি 220 টাৰ্গেট লগাই দিলে, 200 টাৰ্গেট লগাই দিলে, বিৰোধী টিমক 95-96ত অল আউট কৰা হৈছে, এনেকুৱা কথা নোহোৱা নহয়, ক্ৰিকেটত হৈ যায়। চ' এইখিনি কথাই আছিলে। আৰু এটা কথা দেই, ৱেষ্ট ইণ্ডিজ আৰু লগতে ছাউথ আফ্ৰিকাৰ যিখন মেটচ, সেইখন 3 বজাত অনুষ্ঠিত হ'ব 26 তাৰিখে। তাৰ লগতে আমাৰ যিখন ইণ্ডিয়াৰ লগত মেটচ আপোনাৰ জিম্বাবুৱে, সেইখন 7 বজাত অনুষ্ঠিত হ'ব। গতিকে ইণ্ডিয়াই কেনেকুৱা ধৰণৰ ইকুৱেশ্যন লগাব লাগিব সেইটো অলপ গম পাব, কাৰণ 3 বজাত এখন খেল এফালে হৈ যাব, 7 বজালৈকে সমাপ্ত হৈ যাব ছাউথ আফ্ৰিকা ৱেষ্ট ইণ্ডিজ। এইখন খেলত কি হয় মানে নেট ৰান ৰেট কেনেকুৱা কৰিব লাগে, কি কৰিব লাগে, আৰু বেছি এটা আভাস পাব, আৰু বেছি এটা ক্লিয়াৰ ইমেজ এখন পাব যে নেক্সট কি কৰিব লাগে 7 বজাৰ খেলখনত। গতিকে সেইটো 7 বজাৰ খেলখনত পাব, 3 বজাৰ খেলখন সেই 26 তাৰিখে যিহেতুকে 2খন খেল আছে, ৱেষ্ট ইণ্ডিজ, ছাউথ আফ্ৰিকা, ইণ্ডিয়া, জিম্বাবুৱে। গতিকে ইণ্ডিয়াই আৰু বেছি ক্লিয়াৰ ইমেজ এখন পাব যে নেক্সট কি কৰিব লাগে। আমি ভিডিঅ' আনি থাকিম ইয়াৰ ওপৰত। গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি এটা লাইক দিব, শ্বেয়াৰ কৰি দিব অলপ, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব, তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই ভিডিঅ' মাগিছোঁ। ধন্যবাদ।